সদ্যঘোষিত লক্ষ্ণৌ ভাটখাণ্ডী বিদ্যাপীঠৰ পৰীক্ষাৰ ফলাফলক লৈ খৈৰাবাৰী সংগীত মহাবিদ্যালয়ত পৰীক্ষাৰ্থীৰ মাজত হুলস্থুলীয়া পৰিৱেশ। বহুতো ছাত্ৰ ছাত্ৰীয়ে পোৱা নাই ফলাফল। এই লৈ মূৰে কপালে হাত দিছে ছাত্ৰ ছাত্ৰী অভিভাৱকে। ঘটনাৰ আঁৰত আছে এটা ডাঙৰ ৰহস্য। বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ আগশাৰী একমাত্ৰ সংগীত মহাবিদ্যালয় ধ্বংস কৰাৰ ষড়যন্ত্ৰ কোনো দুষ্ট চক্ৰৰ। সুদীৰ্ঘ ২৯ বছৰৰ মূৰত বিদ্যালয়খনত এইটো এটা ডাঙৰ ঘটনা। এই কথা সাংবাদিকক দুখেৰে ক'লে সংগীত শিক্ষয়িত্ৰী কুঞ্জলতা ৰাভাই। ফলাফলৰ আৰু ঘটনা শুনিলে সকলোৱে হ'ব আচৰিত। এই ঘটনাক গৰিহণা দিলে সচেতন ৰাইজ আৰু অভিভাৱকে। ঘটনাৰ উৰহিৰ উলিয়ালে বিদ্যালয় কৰ্তৃপক্ষই। উক্ত ঘটনাৰ সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ অমৃত ৰাভা, গীটাৰ শিক্ষক পুৱাৰাম ডেকা, সংগীত শিক্ষয়িত্ৰী কুঞ্জলতা ৰাভা আৰু শিক্ষক দধিৰাম ডেকাই এক আৱেগেৰে সাংবাদিকৰ আগত ব্যক্ত কৰা ঘটনাৰ সবিশেষ শুনকচোন। কলেগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ, আপোনাৰ এই চেনেল অহাৰ বাবে আমি আমাৰ খৈৰাবাৰী সংগীত মহাবিদ্যালয় ধন্যবাদ দিছোঁ। যোৱা ডিচেম্বৰত আমাৰ থিয়ৰী এক্সাম হৈ গ'ল। তাৰপিছত আমাৰ জানুৱাৰী মাহত প্ৰেক্টিকেল এক্সাম হৈ গ'ল। তাৰে এতিয়া আমাৰ আচলতে যথেষ্টখিনি দেৰি হৈ গ'ল ক্লাছ আৰম্ভ কৰিবৰ কাৰণে, কাৰণ ৰিজাল্টটো আহি পোৱাত আমাৰ দেৰি হ'ল। বেলেগ এক্সাম চেণ্টাৰবিলাকত অলৰেডি ৰিজাল্ট পালে, আমি আজি পালোঁ। ইয়াৰ দুৰ্ভাগ্যবশতঃ কিছু দুষ্ট চক্ৰই আমাৰ এই মাৰ্কশ্বিট ৰিজাল্ট শ্বীট অৰ্থাৎ মিছা কথা কৈ তেওঁলোক পোষ্ট অফিচৰ পৰা তেওঁলোকে মিছা কথা ফাঁকি দি তেওঁলোকে নিজৰ ঘৰত ৰাখিলে। সেইকাৰণে আমি অতি দুৰ্ভাগ্য, আজিহে দিব পাইছোঁ। যথেষ্ট আমি এতিয়াও মাৰ্কশ্বিটবিলাক পোৱা নাই, কিছুমান হেৰাই আছে। যিয়ে নহওক, আজি আমাৰ ৰিজাল্ট শ্বীটৰ মতে মই ক'ব বিচাৰিছোঁ, বিহাৰত আছিলে আমাৰ 20 জন, থাৰ্ড ডিভিজন 6 জন আৰু ছেকেণ্ড ডিভিজন 10 জন। তাৰপিছত আমাৰ পাৰ্ট 1ত আমাৰ 43 জনে পাছ কৰিছে। তাৰপিছত মধ্যমাত 23 জন। তাৰপিছত প্ৰথমাত আমাৰ টোটেল 73, তাৰে ডিষ্টিংশ্যন পাইছে 17 জন আৰু ছেকেণ্ড ডিভিজন পাইছে 15 জন। টোটেল আমাৰ 215 জনে এই খৈৰাবাৰী সংগীত মহাবিদ্যালয়ত এক্সাম চেণ্টাৰৰ পৰা সুনাম কৰিবলৈ আমি সক্ষম হৈছোঁ। গতিকে আমি আমাৰ এই খৈৰাবাৰী অঞ্চলৰ অভিভাৱক সকলো আমাৰ সহযোগ কৰিবৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীসকলক আগবঢ়াই দিবৰ কাৰণে আমাৰ সংগীত মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি বিনম্ৰ অনুৰোধ কৰিছোঁ। আমাক বিভিন্নজনে বিভিন্ন দৃষ্টিৰে চাই আছে। গতিকে আমি সকলোৱে সুপৰামৰ্শ দি আমাৰ এই সংগীত মহাবিদ্যালয়ৰ ভিতৰৰ অঞ্চলত আৰু যেন আগবাঢ়ি যাব পাৰে। বিভিন্নজনৰ আমাক এনেকুৱা এই সংগীত মহাবিদ্যালয়ত আক্ৰমণ কৰিবৰ কাৰণে বিচাৰি আছে। গতিকে কিছুমান দুষ্ট মানুহে বিভিন্ন কথা, বিভিন্ন ইণ্টেলিজেণ্টবিলাকক মিছা তেওঁলোকক চিন্তা চৰ্চাবিলাক সোমাই দিছে। গতিকে আমি সেইবিলাক ভবা নাই। গতিকে আমাৰ অভিভাৱকসকলে আমাক সুপৰামৰ্শ দি আমাৰ এই বৃহৎ অঞ্চলৰ খৈৰাবাৰী অঞ্চলৰ বুলি নহয়, আমাৰ বিভিন্ন ঠাইৰ পৰা আমাৰ এই পৰীক্ষা কেন্দ্ৰত আহে। ডিমাকুছী, ভেৰগাঁও, খাগ্ৰাবাৰী, ডিপিলা, আনকি মঙলদৈৰ ওচৰৰ পৰা, কলেগাঁও ওচৰৰ পৰা আমাৰ এই পৰীক্ষা কেন্দ্ৰত আহে। ডিমাকুছী ভূটান অঞ্চলৰ পৰাও আহে। গতিকে আমাৰ শিক্ষকসকলেও যথেষ্ট ইয়াত কষ্ট কৰে। ইয়াতে কোনো চৰকাৰী হিচাপে, কোনো স্কেল হিচাপে বা কোনো দৰমহা নাপায়। ল'ৰা ছোৱালীবিলাকে আমাৰ অলপ আগবাঢ়িব বুলি আমাৰ আশাত আমাৰ ডেকা ছাৰ কুঞ্জলতা ৰাভা, আমাৰ পুৱাৰাম ডেকা, তেখেতৰো ব্ৰাঞ্চ নিজৰ ঘৰত বহুত কষ্ট কৰি তেওঁ শিকায়। নিজৰ মজুৰি একো নাপায়, তেওঁ নিজে অথচ চাহ পানী তেওঁলোকে ধুনীয়াকৈ আমাৰ ল'ৰা ছোৱালীসকলকো তেওঁক যোগান ধৰে। তথাপিও তেওঁ আফচোচ নকৰে যে মোক মান্থলি ফিজ দিয়া নাই, পৰীক্ষাৰ ফিজ এতিয়াও দিয়া নাই। বহুতে ভাবিছে তেওঁলোকে বহুত টকা পায়। সেইকাৰণে আমি খুব দুখিত হৈছোঁ। আমাৰ সংগীত মহাবিদ্যালয়ৰ এই ৰিজাল্ট শ্বীট কাৰ কি পৰিচালনাত পোষ্ট অফিচৰ পৰা মিছা কথা কৈ এইটো লৈ পেলাই আমাক বিভ্ৰান্ত কৰিছে। অতি দুখৰ কথা। সেইকাৰণে আমাৰ ল'ৰা ছোৱালী অভিভাৱকসকলে বহুত চিন্তিত হৈছে। আমি সঁচাকৈ এই অঞ্চলত আগতে আমি বহুত কষ্টকৈ ইয়াৰ পৰা ৰঙিয়া, গুৱাহাটী আমি এই ল'ৰা ছোৱালীসকলক নি পৰীক্ষা দিয়াইছিলোঁ। এইটোৱে কাল হ'ল নেকি? আমি সুবিধা দিছোঁ ল'ৰা ছোৱালীসকলক, য'ত নেকি যাতায়াতৰ কাৰণে বহুত টকা পইচা লাগিছিলে। সেই সকলোবোৰ আমাৰ নিজৰ ঘৰত আহি খোজকাঢ়ি চাইকেল লৈ আমি আমাৰ খৈৰাবাৰী সংগীত মহাবিদ্যালয়ত আমি লক্ষ্ণৌ ভাটখাণ্ডেৰ অন্তৰ্গত আমি পৰীক্ষাবোৰ দিব সুবিধা কৰি দিছোঁ। এইটো যদি ভুল হৈছে আমি কালিয়েই বন্ধ কৰিম। যদি আমাৰ সচেতন ব্যক্তিসকলে আমাক সুপৰামৰ্শ দিব লাগে
যদি অসুবিধা হৈছে, আপোনালোকৰ ল'ৰা ছোৱালীসকলে যদি নিজৰ জাগাত পৰীক্ষা দিয়াত যদি অসুবিধা হৈছে, আমি আমাৰ অভিভাৱক আৰু আমাৰ সকলো শিক্ষক সমাজে আমি আলাপ আলোচনা কৰিছোঁ। আমি প্ৰশাসনক জনোৱা নাই। আমি প্ৰয়োজন হ'লে আমাৰ যিসকলক আমি সন্দেহ বা দুৰ্বৃত্ত বুলি আমি ভাবিছোঁ, তেওঁলোকসকলক আলোচনাৰ মাধ্যমেৰে আমি তেওঁলোকক জনাবৰ কাৰণে আমি আলোচনা কৰিছোঁ। বৰ্তমান মই 2009 পৰা এই সংগীত জগতখনৰ লগত জড়িত হৈ আছোঁ আৰু এই খৈৰাবাৰী সংগীত মহাবিদ্যালয়ৰ লগত জড়িত হৈ আছোঁ। মই 2009 চনতেই নিজাববীয়াকৈ ভূপেন্দ্ৰ সংগীত নামেৰে এখন সংগীত বিদ্যালয় খুলিছিলোঁ আৰু তেতিয়াৰ দিনৰ পৰাই মই এওঁলোকৰ লগত সহযোগ কৰি আহিছোঁ আৰু ল'ৰা ছোৱালীসকলক চিন্তা কৰিছোঁ আমাৰ নিচিনা এই পিছপৰা ঠাই, এই পিছপৰা অঞ্চলৰ পৰা যাতে আমি ল'ৰা ছোৱালীসকলক আগুৱাই নিব পাৰোঁ, বিশ্বৰ দৰবাৰৰ যাতে আমি কণ্ঠ সংগীত যিটো, সেই কণ্ঠ সংগীতনো কি, শাস্ত্ৰীয় সংগীতনো কি, সেইবোৰ তেওঁলোকক বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেই চেষ্টাত অভিভাৱকখিনিও আগবাঢ়ি আহিছে আৰু তাৰ ফলতে 2-4জন ব্যক্তি আমাৰ মাজৰ পৰা আগুৱাই গৈছে। কিন্তু এতিয়া বৰ দুখৰ বিষয়, 2009 পৰা যি আমি এই অনুষ্ঠান চলাই আহিছোঁ, আজিলৈকে কোনো এটা দুৰ্বৃত্তই তেনেকুৱা কাম কৰা নাছিলে। আজি এই বছৰ যি আমাৰ ডিচেম্বৰ আৰু জানুৱাৰী 2025-26ৰ ভিতৰত যিটো আমাৰ পৰীক্ষা হ'ল থিয়ৰী আৰু প্ৰেক্টিকেল, এই থিয়ৰী আৰু প্ৰেক্টিকেলৰ আমাৰ যিটো ৰিজাল্ট, এই ৰিজাল্ট শ্বীট আজি 3 সপ্তাহ আগতে প্ৰায়বিলাক স্কুলে কলেজে পাইছে, কিন্তু আমি পোৱা নাছিলোঁ। নোপোৱাৰ পৰিপ্ৰেক্ষিতত আমি এখেতক ধৰিছোঁ যে ৰাভা ছাৰ আমাৰ ৰিজাল্ট কি হ'ল। তেখেতে কৈছে যে এটা ঘটনা ঘটিছে, সেই ঘটনাটো আপোনালোকক ক'বলৈ বিচৰা নাই, কিন্তু যোৱাকালি ওলাই পৰিল যে ঘটনা হ'ল কি, অমৃত ৰাভা ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গৈছে, অৱসৰ লৈ গৈছে, তেওঁ বৰ্তমান খৈৰাবাৰী কলেজ মহাবিদ্যালয়ত নাই। মই নতুনকৈ লক্ষ্ণৌ ভাতখাণ্ডেৰ পৰা চাৰ্টিফাই হৈছোঁ। মোৰ নাম কি কৈছিলে, গুঠাৰ বড়ো, দেউৰীয়াপাৰাত ঘৰ। তেখেতে তাৰমানে সম্পূৰ্ণ তেখেতৰ নিজৰ পৰিচয়টো দি পেলাই এই পোষ্ট অফিচৰ পৰা গোটেইখিনি বস্তু হাত কৰি লৈছে আৰু হাত কৰি নি 3 সপ্তাহ ধৰি তেখেতে ঘৰৰ ভিতৰত ৰাখিছে। কিন্তু আমি ইতিমধ্যে তাৰমানে পোষ্ট অফিচত খবৰ ল'লোঁ। পোষ্ট অফিচক এইটোৱে কৈছোঁ যে আপোনালোকে চৰকাৰী বিষয়া হৈ অমৃত ৰাভা, আমাৰ এখেতৰ নাম অমৃত ৰাভা, প্ৰিন্সিপাল খৈৰাবাৰী কলেজ, তেখেতৰ কোনো কথা নুশুনি বা তেখেতক কোনো ইনভাইট নকৰি তেখেতৰ যিটো ৰিজাল্ট শ্বীট তাত চিলমোহৰ মৰাই আছে যে অমৃত ৰাভা খৈৰাবাৰী মিউজিক কলেজ প্ৰিন্সিপাল। এইখিনি থকা স্বত্বেও নামটো কি আছিলে, গুঠাৰ বড়ো, তেখেত হেনো তাৰমানে নতুনকৈ প্ৰিন্সিপাল হৈছে খৈৰাবাৰী মহাবিদ্যালয়ৰ। এখেত হেনো ৰিটায়াৰ লৈছে, ট্ৰেন্সফাৰ লৈছে, এইবিলাক অজুহাত দেখুৱাইছে তেওঁ। সেইখিনি কথাত একচুৱেলি আমি দুখ প্ৰকাশ কৰিছোঁ আমি পোষ্ট অফিচৰ কথাক লৈ, কাৰণ তেওঁলোকে এই কথাখিনি তেওঁলোকে গুৰুত্ব দিব নালাগিছিলে। গুৰুত্ব দিব লাগিছিলে যে অমৃত ৰাভা কোন, তেখেত আছেনে নাই, যিহেতু নতুনকৈ এজন প্ৰিন্সিপাল হৈ আহিছে। গতিকে এইখিনি কথা তেওঁলোকে গুৰুত্ব নিদিয়াৰ কাৰণে আমি গোটেইখিনি আমি শিক্ষকসকলে, মিউজিকৰ শিক্ষকসকলে আমি যথেষ্ট দুখ পাইছোঁ। কাৰণ আমাৰ সংগীতৰ নিচিনা বস্তু এটাক যিয়ে ম্লান কৰিব বিচাৰিছে আমি ধিক্কাৰ দিছোঁ আৰু সেইকাৰণে আমি অভিভাৱকবিলাকক জনাইছোঁ যে আজি সকলোৱে গম পাইছে যে এই ঘটনাটো যে ঘটি গ'ল, আমি ৰিজাল্ট দিব পৰা নাই আজি 3 সপ্তাহ ধৰি। গতিকে আজি তেওঁলোকে সম্পূৰ্ণভাৱে বিতংভাৱে বুজি পাইছে যে ঘটনাটো কিবা এটা হৈছে। আজি সকলোৱে বুজি পাইছে, সেইকাৰণে আপোনালোকৰ চেনেলটিলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ যোগেদি আজি আমাৰ যি এটা ঘটনা ঘটি গ'ল, এইটো বেদনাদায়ক, ক'ব নোৱাৰা কথা। গতিকে এই কথাখিনি যাতে আপোনালোকৰ চেনেলটিয়ে সুন্দৰভাৱে প্ৰকাশ কৰি আমাৰ ৰাজ্যক এটা সুবিধা কৰি দিয়ে আৰু ল'ৰা ছোৱালীসকলক সংগীত জগতখনক আগুৱাই নিয়াৰ কাৰণে এটা সুবিধা দিয়ে। ধন্যবাদ। যিহেতু আহিছে আমাৰ স্কুলখনত এটা ভাল প্ৰদৰ্শিত হৈ আছে যেতিয়া ইমান বছৰেৰে, এই বছৰ কিন্তু আমাৰ এটা বহুত দুখ লগীয়া কথা হৈছে। এইটো আগতে উনুকুৱাই কৈ গ'লে আমাৰ ছাৰহঁতে, গতিকে কেনেকুৱা যেন এনেকুৱা আৰু ভৱিষ্যতে আমাৰ স্কুলখন সংগীত, যিহেতু আমাৰ সংগীত স্কুলত এনেকুৱা এটা যাৰ দুখ লগা বস্তু এটা আহি আমাৰ সংগীত এটা গীত গালে বা নৃত্য এটা ধুনীয়াকৈ সাংস্কৃতিকৰ জগতৰ লগত আমি যেনেকৈ আছোঁ, সেইটো এটা থাকিলে আমাৰ কিমান মনৰ এটা ভাল লাগি যায়, মনত স্ফুট হয়। গতিকে এনেকুৱা
আমি ইমান বছৰেৰে আজি 29 বছৰ হ'ল স্কুলখন। আগতে আমি ইমান দূৰত গৈছিলোঁ পৰীক্ষাৰ্থীবিলাক লৈ যাব ল'ৰা ছোৱালীবিলাকক, কিন্তু আমি এতিয়া নিজ জাগাত পাই পেলাই আমাৰ যাতে কোনো এটা দুৰ্ভিক্ষ বা কোনোবা দুশ্মনে যাতে একো আমাৰ অন্যায় কৰিব নোৱাৰে, সেই কাৰণে মই এই চেনেলৰ জৰিয়তে আমাৰ স্কুলখন দীৰ্ঘায়ু চিৰঞ্জীৱী হওক সংগীতৰ স্কুলখন, তাৰে মনোকামনাৰে ভগৱানক আৰু আপোনাসকলক প্ৰাৰ্থনা যাচিছোঁ। আৰু লগতে গাৰ্জেনসকলকো আমাৰ স্কুলত যি ল'ৰা ছোৱালীক শিকাম বুলি আনিছে তেওঁলোকো যাতে কাৰো ভুৱা কথা নুশুনি বা বেলেগ বেয়া কথা নাভাবি আমাৰ স্কুললৈ অনা নিয়া কৰে, সেইখিনিয়ে মই অনুৰোধ জনাইছোঁ। মই ক'ব বিচাৰিছোঁ কি, আমাৰ এনেকুৱা বৃহত্তৰ এটা এৰিয়াত আপোনাৰ এই খৈৰাবাৰী যিখন মিউজিক কলেজ আছে, আপোনাৰ মঙলদৈ, ইপিনে চিপাঝাৰ, খৈৰাবাৰী, আপোনাৰ গোৰেশ্বৰ, ডিমাকুচি, আটাৰীঘাট, পানেৰী, টংলা, গোটেইখিনিৰ ভিতৰতে এইখন মিউজিক কলেজ আছে। আমাৰ গোটেইখিনি পৰীক্ষা আমাৰ ইয়াতেই হয়। গতিকে আমাৰ এইখন এখন পৰীক্ষাথলী। গতিকে এই পৰীক্ষাথলীখন যাতে ভালকৈ চলি থাকে ভৱিষ্যতে। আৰু আমাৰ যিবিলাক সমাজৰ বিষয়ববীয়া আছে, আমাৰ বিভিন্ন স্থানত তেওঁলোকে কাম কৰি আছে। আমাৰ MLA আছে, MP আছে, আমাৰ MCLA আছে, EM আছে। তেওঁলোকে যাতে আমাৰ এই কলেজখনক অকণমান যাতে চকু দিয়ে, তেওঁলোকৰ যাতে পদধূলি পৰে ইয়াতে, এইখিনিয়ে মোৰ তেওঁলোকৰ ওচৰত এটা অনুৰোধ থাকিল। তেওঁলোকে যাতে অকণমান সময় উলিয়াই আমাৰ এই কলেজখনক বৃহত্তৰ এৰিয়াৰ স্বাৰ্থত অকণমান পদধূলি পেলাই, এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ। আপোনালোকৰ চেনেললৈ মই খৈৰাবাৰী মিউজিক কলেজৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ যে আগন্তুকলৈ যাতে এইবিলাক নঘটে আৰু আমাৰ যিটো চেণ্টাৰ চলি থাকে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।